তোমালোক সকলোকে আমাৰ ইউটিউব চেনেল এছকে স্যাৰ অফিচিয়েললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অনুশীলনী 2.2। ইয়াৰ আগতে আমি বহুপদৰ বেসিকখিনি আলোচনা কৰি দিছো আৰু অনুশীলনী 2.1 আলোচনা কৰিছো। আজি আমি ইয়াত আলোচনা কৰিম অনুশীলনী 2.2। অনুশীলনী 2.2 আলোচনা কৰাৰ আগতে অলপ আমাৰ বেসিকখিনি জানি ল'ব লাগিব। ইয়াত চোৱা যে কৈছে শূন্য আৰু শূন্য সমূহৰ মাজৰ সম্পৰ্কটো কেনেকুৱা হেতু আমাৰ অলপ চাব লাগিব। এতিয়া আমি চাম যে শূন্য আৰু শূন্য সমূহৰ মাজৰ সম্পৰ্কৰ যিবোৰ ফৰ্মুলা আছে এইটো আগত আমি জানি লম। এতিয়া আমি এইটো চাম, এইটো চোৱা যে কি লিখিছো শূন্য আৰু এটা বহুপদৰ শূন্য আৰু সহগসমূহৰ মাজৰ সম্পৰ্ক। তোমালোকে জানানে এটা দ্বিঘাত বহুপদৰ সাধাৰণ ৰূপটো কেনেকুৱা হয়? দ্বিঘাত এটা বহুপদৰ এটা সাধাৰণ যিটো আমাৰ ৰূপ আছে, সাধাৰণ ৰূপটো কেনেকুৱা? সাধাৰণ ৰূপটো হৈছে ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0। এইটো এটা দ্বিঘাত বহুপদৰ সাধাৰণ ৰূপ। দ্বিঘাত বহুপদৰ সাধাৰণ ৰূপ কি? ax স্কয়ার bx প্লাস c। এতিয়া আমি লিখিম যদি আলফা আৰু বিটা দ্বিঘাত বহুপদ ax প্লাস bx প্লাস c অর শূন্য হয় তেন্তে শূন্য দুটাৰ সমষ্টি কি হ'ব আৰু শূন্য দুটাৰ পূৰণফল কি হ'ব? সো আমি ফাৰ্স্টত কি কৈছে এটা দ্বিঘাত বহুপদৰ সাধাৰণ ৰূপটো কেনেকুৱা হয়? ax স্কয়ার bx প্লাস c ইকুয়াল টু 0। এইটো যদি আলফা আৰু বিটা, যদি আলফা আৰু বিটা দ্বিঘাত বহুপদ এটাৰ দ্বিঘাত বহুপদ ax স্কয়ার প্লাস bx প্লাস c অর শূন্য হয় তেন্তে শূন্য দুটাৰ সমষ্টি কি হ'ব? দুটা শূন্য ইয়াত কি কি? আলফা প্লাস বিটা। শূন্য দুটাৰ সমষ্টি মানে শূন্য দুটাৰ যোগফল। শূন্য দুটাৰ সমষ্টিৰ ফৰ্মুলা কি? শূন্য দুটাৰ সমষ্টিৰ ফৰ্মুলা হৈছে মাইনাস বি বাই এ। মাইনাস বি বাই ইয়াত বি কিন্তু এইটো হৈছে বি আৰু এইটো হৈছে শূন্য দুটাৰ সমষ্টিৰ ফৰ্মুলা হৈছে মাইনাস বি বাই এ আৰু শূন্য দুটাৰ পূৰণফল, শূন্য দুটা কি? এটা হৈছে আলফা আৰু আনটো হৈছে বিটা। আলফা ইনটু বিটা। শূন্য দুটাৰ পূৰণফলৰ ফৰ্মুলা হৈছে সি বাই এ। বুজিলানে? যে কৈছে আমাৰ যদি আলফা আৰু বিটা দ্বিঘাত এটা বহুপদ ax স্কয়ার bx প্লাস c অর শূন্য হয় তেন্তে শূন্য দুটাৰ সমষ্টি মানে আলফা প্লাস বিটা ইকুয়াল টু কত হ'ব? মাইনাস বি বাই এ আৰু শূন্য দুটাৰ পূৰণফল হ'ব আমাৰ c বাই এ। সো মাইনাস বি কোনটো হয়? মাইনাস বি হৈছে বি ইয়াত কি আছে? x ৰ সহগ। তাৰ মানে মাইনাস আমি লিখিব পাৰো আৰু x ৰ সহগ আৰু a মানে কি লিখিব পাৰো? আমি x স্কয়াৰৰ সহগ। বুজিলানে? ইয়াতো যদি আমি লিখো তেনেকৈ c2 কি হয় আমাৰ? c2 কাৰো সহগ নহয়, c2 হৈছে আমাৰ ধ্ৰুবক। ধ্ৰুবক বাটাই a হৈছে x স্কয়াৰৰ সহগ। বুজিলানে এইটো? যে এ যদি আলফা আৰু বিটা এটা বহুপদ ax স্কয়ার bx প্লাস c ৰ শূন্য হয় তেন্তে শূন্য দুটাৰ যেটো আমাৰ সমষ্টি হ'ব এইটো ফৰ্মুলা হ'ব মাইনাস b বাই a। মাইনাস b ক আমি মাইনাস টু ৰাখিছো, b কোনটো হয়? x ৰ সহগ। তাৰ মানে x ৰ সহগ আৰু a টো হয় আমাৰ x স্কয়াৰ সহগ। তেনেদৰে শূন্য দুটাৰ পূৰণফল হৈছে c বাই a যেটো ধ্ৰুবক বাটা x স্কয়াৰৰ সহগ। বুজিলানে? এইটো নোটস কৰি ৰাখিবা তোমালোকে। এতিয়া আমি অংকবিলাক চাম। ফাৰ্স্টত আমি উদাহৰণ চাম। আমি আগতে কৈছো তোমালোকৰ এক্সামত চাবা, ফাইনাল ইয়াৰৰ এক্সাম যেটো হয় প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন বিলাক চাবা, তাতে দেখিবা যে তোমাৰ অনুশীলনীতকৈ উদাহৰণৰ অংকবিলাক বেছিকৈ দি থাকে। ফাৰ্স্টত আমি উদাহৰণ 2 কৰিম যে x স্কয়ার প্লাস 7x প্লাস 10 দ্বিঘাত বহুপদটোৰ শূন্যবোৰ উলিয়া। ফাৰ্স্টত এই শূন্যবোৰ উলিয়াব লাগে আৰু শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা। এটো কেনেকৈ কৰিম আমি? সলিউশনখিনি ফাৰ্স্টত x স্কয়ার প্লাস 7x প্লাস 10 এটা কি বহুপদ হয়? এটা px বহুপদ হয়। যেটো চলক হয় হেতুক আমি বহুপদৰ নাম ধৰিব পাৰো যে x স্কয়ার প্লাস 7x প্লাস 10। এটো এটা px বহুপদ হয়। এই বহুপদটোক আমি ফাৰ্স্টত কি কৰিম? উৎপাদক বিশ্লেষণ কৰিম। বহুপদটোৰ উৎপাদক বিশ্লেষণ কৰিম। ইয়াত চোৱা x স্কয়ার যেটো চলকৰ গাত যিমান থাকিব শূন্য হিমান কেইটা ওলাব। ইয়াত চলকৰ গাত 2 আছে, সেই কাৰণে আমাৰ শূন্য দুটা ওলাব।
ফার্স্টত কি করিম আমি ax স্কয়ার প্লাস 7x প্লাস 10 এর উৎপাদক বিশ্লেষণ করিম। উৎপাদক বিশ্লেষণ করার কারণে এই টোটাল px বহুপদক আমি শূন্য বলি ধরিলাম, ফার্স্টর পরাই শূন্য বলি ধরলাম। তাহলে আমি লিখিম যে x স্কয়ার প্লাস 7x প্লাস 10 ইকুয়াল টু শূন্য। এটি আমি এইটুক উৎপাদক বিশ্লেষণ করিম। তোমালোকে ক্লাস 9 ক্লাস 8 উৎপাদক বিশ্লেষণ কেনেকৈ কৰিব লাগে দেখিছিলানে? ইয়াত কি কৰিম, যেটো x স্কয়াৰ সহগ, ইয়াত x স্কয়াৰ সহগ কিমান আছে 1 আছে, আৰু লাষ্টত যেটো ধ্ৰুবক আছে কিমান আছে 10। এই দুটাক মাল্টিপ্লাই কৰিলে কিমান হ'ব 10। x স্কয়াৰ সহগ আৰু যেটো ধ্ৰুবক আছে এই দুটাক মাল্টিপ্লাই কৰিম আমি, কিমান হ'ব 1 into 10 করলে আমার 10 হবো। এটি আমি 7 মাঝত যেটো 7 আছে 7 টুক এনেকুৱা দুটা সংখ্যাত ভাঙিম যাতে আমি পূরণ করলে 10 হয় আৰু প্লাস করলে আমার 7 হয়। বুঝিলা না? পূরণ করলে 10 হয় আৰু প্লাস করলে যাতে আমার 7 হয়। এটা আমি লিখিব পারিম যে x স্কয়ার প্লাস কেনেকৈ কৰিম চোৱা, যদি আমি 5 plus 2 কৰো, 5 plus 2 করলে 2 5 গুণ 10 হবো আৰু 5 plus 2 যোগ করলে আমার 7 হবো। এফালে থাকিলে আমার x plus 10 is equal to 0। বুঝলা না কেনেকৈ কৰিছো আমি? 7 টুক এনেকৈ ভাঙিছো যাতে পূরণ করলে 10 হয়। চোৱা 5 into 2 করলে আমার 10 হবো আৰু 5 plus 2 করলে আমার 7 হবো। এটা আমি ব্রেকেট উঠাই দিম যে x স্কয়ার প্লাস 5 into x করলে 5x প্লাস 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 2 into x 2x plus 10 is equal to কিমান হল 0। এটু আমি এটা কমন লব পারি x স্কয়ার প্লাস 5x। ইয়ার মাঝের পর আমি কি কমন যায় x এটা কমন ললে ইয়াত কি হবো x plus 5 থাকি যাব। ইয়ার পর কি কমন যায় সোয়াছোর, ইয়াত আছে 2x ইয়াত 10 আছে, অকল আমি ইয়ার পর 2 কমন লব পারি। 2 কমন ললে ইয়াত থাকিব x আর ইয়াত থাকিব 5 is equal to 0। নেক্সট এটি আমি কেনেকৈ কৰিব লাগে, x plus 5 টু সেম আছে, দুটাৰ পৰা এটা কমন লম x plus 5 আৰু ইয়াত x plus 2 হ'ব আমাৰ x plus 2 is equal to 0। বুঝলা নে? এটা আমি x plus 5 এবাৰ 0 বনাম, x plus 2 এবাৰ 0 বনালে আমাৰ শূন্য দুটা ওলাই যাব। অৰ্থাৎ আমি লিখিম যে শূন্য দুটা হল শূন্য দুটা কি কি হ'ব, এটা আমি x plus 5 is equal to 0 করিম, x plus 5 is equal to 0 করলে x is equal to 5 টি ফেলে গেলে -5, এটা 0 হল -5 আর এটা 0 কি হবে অর x plus 2 is equal to আমি 0 করিম, ইয়াত x is equal to কিমান হলার -2। দুটা শূন্য পাই গলো নে আমি, x is equal to -1 আর x is equal to -2, দুটা শূন্য পাই গলি। এটা আমি এই শূন্য আৰু সহগ বিলাকৰ মাজৰ সম্পৰ্ক চাম। এটা আমি চাও যে শূন্য আৰু সহগৰ মাজৰ যেটো আমাৰ সম্পৰ্ক উলিয়াব কৈছিল হেতু আমি লিখিম যে শূন্য দুটাৰ সমষ্টি, শূন্য দুটা কি কি পালো, এটা হৈছে -5 আৰু হৈছে -2। শূন্য দুটাৰ সমষ্টি মানে -5 প্লাস আমি যদি -2 কৰো কিমান হ'ব, -5 প্লাস মাইনাসে -2, এটু প্লাস করলে আমার কি হবে মাইনাসে মাইনাসে প্লাস, তাহলে কিমান হল -7। এটা সো আমার যেটো বহুপদ দিছিল, বহুপদটো কি আছিল আমার x স্কয়ার প্লাস 7x প্লাস 10। এটুক যদি আমি ax স্কয়ার প্লাস bx প্লাস c লগত কম্পেয়ার কৰো, সো ইয়াত এর মানটো কিমান হ'ব 1, b মানে কিমান হ'ব আমাৰ 7, c মানে কিমান হল আমাৰ 10। ইয়াৰ লগত আমি কম্পেয়ার করলে x স্কয়ার সহগ a হয়, ইয়াত x স্কয়ার সহগ 1 আছে, মানে 1 মানে আমি a ধৰিব পাৰো, x এর সহগ কিমান আছে 7, b মানে 7 হয়। ইয়াৰ পৰা আমি এনেকৈ লিখিব পাৰো a is equal to কিমান 1, b equal to কিমান 7 আৰু c is equal to কিমান 10 হয়। ইয়াতে আমি বহাম, ইয়াত আমি শূন্য দুটাৰ সমষ্টি কিমান হল -7, -7 ক আমি এনেকৈ লিখিব পাৰো যে -7 বাটা 1, তলত নাই মানে কি থাকে এটা 1 থাকে। এবাৰ চোৱা -7 মানে কি, আমি ইয়াত 7 এর ভ্যালুটো কিমান পাইছো b, আমি 7 এর ঠাইত ইয়াত -2 থাকিল, 7 এর ঠাইত আমি b লিখিব পাৰিম আৰু 1 এর ঠাইত আমি কি লিখিব পাৰিম a। এইটোই আছিল আমাৰ শূন্য দুটাৰ সমষ্টিৰ ফৰ্মুলা, এইটোই আছিল নে? আমি আগত লিখিলো যে শূন্য দুটাৰ সমষ্টিৰ ফৰ্মুলা কি, সো শূন্য দুটাৰ সমষ্টিৰ ফৰ্মুলা কি আছিল -b/a। ইয়াতো আমি কৰিছো যে শূন্য দুটাৰ সমষ্টি কৰি -b/a আইছে নে আইছে, তাৰ মানে পূৰণ হৈ গল। এতিয়া আমি শূন্য দুটা পূৰণ ফল চাম। শূন্য দুটা কি কি, এটা হৈছে -5 আৰু আনটো হৈছে -2। -5 আৰু -2 পূৰণ করলে কিমান হ'ব আমাৰ 10।
10ক আমি 10/1 লিখিব পাৰো তলত নাই মানে তো 1 আছে এবাৰ চোৱা 10ৰ ঠাইত আমি কি লিখিব পাৰো c 10ৰ ঠাইত c লিখিব পাৰো আৰু 1ৰ ঠাইত কি a লিখিব পাৰো c/a এটো প্ৰুফ হৈ গল নে শূন্য দুটা পূৰণ ফল কি আছিল আমাৰ c/a ইয়াতো c/a আহি গৈছে তাৰ মানে আমাৰ প্রমাণিত হৈ গৈছে এইটো পৰীক্ষা কৰিব কৈছিল যে শূন্য দুটাক যোগ কৰি আমাৰ b/a আহে নে নাই আৰু শূন্য দুটাক পূৰণ কৰি আমাৰ c/a আহে নে নাই ইয়াত আহি গৈছে এই কাৰণে আমি লিখি দিছো কি প্ৰুফ বুজিলানে এতিয়া আমি উদাহৰণ 3 টো চাও উদাহৰণ 3 কি কৈছে x² - 3 বহুপদটোৰ শূন্য উলিয়া আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো পৰীক্ষা কৰা এনেকৈ কৰিম সো ইয়াত বহুপদটো কি দিছে আমাৰ আমি ধৰি লম x² - 3 এটু px বহুপদ = কিমান ধৰি x² - 3 গোটেই px বহুপদটোক আমি কি শূন্য বুলি ধৰিলাম ফাৰ্স্টত x² - 3 = 0 এতিয়া চোৱা ইয়াত তিনিটা টার্ম নাই যেতিয়া তিনিটা টার্ম থাকিব তেতিয়া আমি উৎপাদক বিশ্লেষণ কৰিব পাৰিম এতিয়া তিনিটা টার্ম নাই এটুক আমি কেনেকৈ কৰিব পাৰি চোৱাচোন x² - √3 স্কয়ার ইকুয়াল টু 0 এটু কৰিব পাৰে নে √3 ক যেতিয়া আমি স্কয়ার কৰিম সোয়া স্কয়ার ৰুট ক্যান্সেল গলে আমাৰ কিমান আহিব 3 আহিব আকৌ এই 3 টো আহিব এটুক একো কৰা নাই ৰুট টু দি স্কয়ার এটা দি দিছো ৰুট আৰু স্কয়ার কাটিলে 3 আহিব এতিয়া সোয়া এটো এটা ফর্মুলাত পৰিছে না আমাৰ এটা ফর্মুলা আছিল কি যে a স্কয়ার - b স্কয়ার এটা ফর্মুলা আছিল a + b ইনটু a - b এটো এটা ফর্মুলা আছিল নে বা এটা a + b a - b কৰিলে আমাৰ a² - b² এটো এটা ফর্মুলা আছিল নে ইয়াতো পৰিছে সোয়া a² - b² তেনেহলে এটোক আমি কি লিখিব পাৰি যে a + b ইয়াত x + √3 into x minus √3 equal to 0 হলনে এবার x plus 3 to 0 করিম এবার x minus 3 to 0 করলে আমার শূন্য দুটো ওলাই যাব এটা আমি লিখি মতে শূন্য দুটো হবে শূন্য দুটো কি কি হবে এটা হইছে x plus √3 equal to 0 করলে আমার বরাবর x is equal to minus √3 আৰু এটা শূন্য আমাৰ কি ওলাব x minus √3 is equal to 0 করলে আমাৰ x is equal to কিমান আহিব √3 আমাৰ দুটা শূন্য ওলাই গল না এটা শূন্য হইছে x is equal to minus √3 এটা হইছে x is equal to plus √3 সো এতিয়া আমি শূন্য আৰু হকমৰ মাজৰ সম্পৰ্ক চাম শূন্য আৰু হকৰ মাজৰ সম্পৰ্কটো আমি চাম ফাৰ্স্টত শূন্য দুটাৰ সমষ্টি আৰু আনটো হৈছে শূন্য দুটাৰ পূৰণফল আমাৰ শূন্য দুটা কি কি এটা শূন্য হৈছে -√3 প্লাস √3 শূন্য দুটাৰ সমষ্টি মাইনাস আৰু প্লাস ক্যান্সেল গলে আমাৰ কিমান হ'ব 0 0 ক আমি এনেকৈ লিখিব পাৰিম 0/1 এতিয়া সো আমাৰ যেটো বহুপদ দিছিল হেতু বহুপদক আমি দ্বিঘাত বহুপদৰ লগত যদি কম্পেয়াৰ কৰো আমাৰ বহুপদটো কি দিছিল বহুপদটো দিছিল আমাৰ যে x² - 3 আৰু দ্বিঘাত বহুপদের একটা সাধারণ ফর্ম কি আছে ax² + bx + c ইয়াত চোৱা x² - 3 ইয়াত x² দিছে আৰু c ধ্ৰুবকটো দিছে আমাৰ মাজত কি b যেটো x ৰ সহগ এটো নাই এটোক আমি এনেকৈ লিখিব পাৰো নে যে x² + 0 of x - 3 সোচোন এটোক আমি এনেকৈ লিখিব পাৰো নে শূন্য লগত যদি আমি x টো মাল্টিপ্লাই কৰো শূন্য লগত x টো মাল্টিপ্লাই কৰিলে শূন্যই আহিব এটোক আমি যদি এতিয়া ax² bx + c লগত কম্পেয়াৰ কৰো ইয়াৰ পৰা আমাৰ কি কি ওলাব a = 1 b = কিমান ওলাব আমাৰ 0 আৰু c = কিমান ওলাব আমাৰ -3 বুজিলানে a = 1 b = 0 c = -3 এতিয়া যদি আমি শূন্য দুটাৰ যেটো সমষ্টি আছিল আমাৰ 0/1 0 মানে কি আছে ইয়াত 0 ক চোৱা আৰু আমি মাইনাস টো আনিব লাগিব এই কাৰণে মাইনাস ইনটু -0 ডিভাইডেড বাই 1 লিখিব পাৰো নে ইয়াত মাইনাস টো থাকিল -0 মানে আমাৰ কিমান b আৰু 1 মানে আমি c হলনে b/a আৰু শূন্য দুটাৰ এতিয়া পূৰণফল চাম শূন্য দুটাৰ পূৰণফল এটা হৈছে -√3 আনটো হৈছে √3 এটো পূৰণ কৰিলে আমাৰ কিমান আহিব -3 এটো √* ক্যান্সেল যাব
কিমান হে পাব আমাৰ -3 ক আমি লিখিব পাৰো -3/1 এটো চ -3 ঠাইত আমি কি লিখিব পাৰিম -3 ঠাইত c লিখিব পাৰিম আৰু 1 ৰ ঠাইত a লিখিব পাৰিম তেনেহলে -3 ঠাইত c 1 ৰ ঠাইত a লিখিব পাৰিম হলনে c/a শূন্য দুটাৰ পূৰণফলৰ যে সম্পৰ্ক কি আছিল c/a শূন্য দুটাৰ সমষ্টি আছিল -b/2 বুজিলা না উদাহৰণ 3 টো এতিয়া আমি চাম উদাহৰণ 4 উদাহৰণ 4 টো কি কৈছে এটা দ্বিঘাত বহুপদ উলিয়া যাৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল যথাক্ৰমে -3 আৰু 2 এটা কি দিছে -3 দিছে আৰু আনটো কি দিছে আমাৰ 2 দিছে এটা -3 আৰু আনটো হৈছে -2 আগত আমাৰ শূন্যবোৰ ওলাই হেয়াৰ মাজত সম্পৰ্ক দেখাব লাগিছিল ইয়াত শূন্য দুটা দি দিছে শূন্য দুটাৰ সমষ্টি কি দিছে শূন্য দুটাৰ সমষ্টি দিছে -3 আৰু শূন্য দুটা পূৰণফল দিছে -2 ইয়াৰ পৰা আমাৰ বহুপদটো উলিয়াব লাগে আমি লিখিম যে ধৰা হল দ্বিঘাত বহুপদটো হৈছে দ্বিঘাত বহুপদৰ আমি সাধাৰণ ফৰ্ম জানো দ্বিঘাত বহুপদটো হৈছে দ্বিঘাত বহুপদটো কি ax² + bx + c এটো ধৰি ললে আমি জানো যে দ্বিঘাত বহুপদ এটা সাধাৰণ ফৰ্ম ax² bx + c এতিয়া আমাৰ কি কি দিছে শূন্য দুটাৰ সমষ্টি দিছে আৰু শূন্য দুটাৰ পূৰণফল এতিয়া আমি লিখিম যে শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টিৰ আমাৰ যেটো ফৰ্মুলা আছিল এটো কিমান আছিল -b/a আৰু এটা দিছে কি আমাৰ শূন্য দুটাৰ পূৰণফল শূন্য দুটাৰ পূৰণফল কি দিছে শূন্য দুটাৰ পূৰণফলৰ সম্পৰ্ক আছিল আমাৰ c/a এতিয়া শূন্য দুটাৰ সমষ্টি আমাৰ কি দিছে শূন্য দুটাৰ সমষ্টি দিছে আমাৰ -3 শূন্য দুটাৰ সমষ্টিৰ জায়গাত -3 আৰু কি ইয়াত আছে -b/a ইফালে শূন্য দুটাৰ পূৰণফল দিছে আমাৰ কিমান 2 ফৰ্মুলা মতে c/a এতিয়া এটুক আমি হৰটো অলৱেজ সেম কৰিম ইয়াত আছে -3 তলত নাই মানে 1 এটা আছে আমি লিখিব পাৰো -b/a ইফালে 2 / 1 এটা লিখিব পাৰিম ইয়াত আছে c/a হলনে ইয়াত হৈছে ইফালে মাইনাস ইফালে মাইনাস ক্যান্সেল যাব আমাৰ কি থাকিল তেনেহলে আমি হৰটো সেম হৈছে এর মানটো সেম হৈছে এর মানটো হৰটো অলৱেজ সেম কৰিব লাগিব তেনেহলে ইয়াৰ পৰা আমি লিখিব পাৰিম অতএব যে a = কিমান এর মান 1 b এর মান আমার কিমান হল b = 3 আৰু c = কিমান হৈছে আমাৰ 2 a = 1 b = 3 c = আমাৰ 2 হৈছে এতিয়া আমি এই যেটো আমি ধৰি লৈছিল ax² bx + c বহুপদটো ইয়াত আমি a b c এর মানটো বহাই দিলে বহুপদটো ওলাই যাব অতএব আমি লিখিম যে দ্বিঘাত বহুপদটো হৈছে দ্বিঘাত বহুপদটো হল ax² bx এর ঠাইত a এর ঠাইত আমি কিমান বহাই দিম a ঠাইত 1 তেনেহলে 1 x² প্লাস b ঠাইত আমি কিমান বহাই দিম 3x প্লাস কিমান হল 2 ইয়াত 1 লেখার দরকার নাই এখানে আমি লিখব পারম যে x² প্লাস 3x প্লাস 2 এটাই হল আমার দ্বিঘাত বহুপদ বুঝিলানে x² প্লাস 3x প্লাস 2 এটাই আমার দ্বিঘাত বহুপদটো যেটুক আমার উলাব কইছিল এটা আমি এক্সারসাইজ ব্ল্যাক করিম উদাহরণ 3টা করলে 2 3 4 এটা আমি এক্সারসাইজ করিম এটা আমি অনুশীলনী করিম অনুশীলনীর 1 নাম্বার কি কইছে যে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিয়া আৰু এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো সত্যাপন কৰা কি কৈছে যে শূন্য উলিয়াব লাগে আৰু শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক আমাৰ সত্যাপন কৰিব লাগে 1 নাম্বাৰটো কি দিছে আমাৰ যে x² - 2x - 8 এটুক আমি ফার্স্টত উৎপাদক বিশ্লেষণ কৰিম এটু এটা px বহুপদ হয় যেটো আমাৰ চলক হয় চলক বুলি আমি চলক হিচাপত ধৰি লব পাৰো যে এটু এটা px বহুপদ কি দিছে আমাৰ x² - 2x - 8 ফার্স্টতে আমি px বহুপদটো শূন্য বুলি ধৰি লম যে x² - 2x - 8 = 0
এটা আমি এটুক উৎপাদক বিশ্লেষণ করিম কেনেকৈ উৎপাদক বিশ্লেষণ কৰা x স্কয়ার হক আৰু যেটো ধ্ৰুবক আছে এটুক আমি ফাৰ্ষ্টত পূৰণ কৰিলে কিমান হ'ব 1 আৰু 8 পূৰণ কৰিলে 8 এটা আমি 2 টুক এনেকৈ ভাঙিম ইয়াৰ ইফালে চোৱা ধ্ৰুবকৰ আগত যেটো আমাৰ চিহ্ন থাকিব এটুক এনেকৈ ভাঙিম এই চিহ্নটো যাতে আহে এতিয়া 2 এনেকৈ ভাঙিম যাতে আমার মাল্টিপ্লাই করলে কিমান হয় 8 হয় আৰু মাইনাস করলে আমার কিমান হয় 2 হয় এটা সব x স্কয়ার মাইনাস 4 মাইনাস 2 করলে আমার কিমান হ'ব x সো 4 ইনটু 2 করলে আমার কিমান হ'ব 8 হ'ব আৰু 4 এর পর 4 মাইনাস 2 করলে আমার 2 হ'ব মাইনাস 8 ইজ ইকুয়াল টু 0 বুঝলা না এটা আমি ব্রেকেট 2 উঠাই দিলে x স্কয়ার প্লাস মাইনাসে মাইনাস 4 ইনটু x ইফালে মাইনাসে প্লাস 2x minus 8 equal to 0 এটা আমি কমন লম ইয়াত ছোৱা x স্কয়ার minus 4x ইয়াৰ পৰা কি কমন যায় x এটা কমন যায় x কমন ললে ইয়াত থাকিব x ইয়াত থাকিব minus 4 ইয়াৰ পৰা কি কমন যায় ছোৱা ইয়াৰ পৰা আমি 2 যদি কমন লও তেনেহলে ইয়াত থাকিব x ইয়াত minus 4 equal to 0 তে আমি লিখিম যে এই দুটা কমন লম x minus 4 আৰু এটা হ'ব x plus 2 is equal to 0 হলনে এটা আমি এবাৰ x - 4 = 0 কৰিম এবাৰ x + 2 = 0 কৰিম আৰু শূন্য দুটা ওলাই যাব তেতিয়া আমি লিখিম যে শূন্য দুটা হল শূন্য দুটা হ'ব এটা হ'ব x - 4 = 0 করলে অর্থাৎ x = কিমান হ'ব 4 আৰু এটা শূন্য আমাৰ কিমান হ'ব অর x + 2 = 0 করলে x = -2 শূন্য দুটা কি কি হল এটা হল 4 আৰু এটা হৈছে 2 এটা আমি শূন্য আৰু সহকৰ মাজৰ সম্পৰ্ক চাম শূন্য আৰু সহকৰ মাজৰ সম্পৰ্ক ফাৰ্ষ্টত আমি চাম শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ পূৰণফল ফাৰ্ষ্টত আমি সেই যেটো আমাৰ বহুপদটো দিছে এটো আমাৰ সাধাৰণ বহুপদৰ লগত যদি আমি কম্পেয়াৰ কৰি লও ইয়াত চোৱা আমাৰ বহুপদটো দিছিল আমাৰ x² - 2x - 8 এটুক যদি আমি ইয়াৰ লগত কম্পেয়াৰ করি x² + bx প্লাস c লগত কম্পেয়ার করি ইয়াৰ পৰা a = কিমান হ'ব আমাৰ 1 b = কিমান হ'ব x ৰ সহগ যেটো হয় -2 আৰু c = হৈছে আমাৰ -8 এটা মই শূন্য দুটা সমষ্টি শূন্য দুটা হৈছে এটা 4 আৰু এটা হৈছে -2 শূন্য দুটা সমষ্টি 4 + -2 কৰিলে আমাৰ কিমান হ'ব 4 - 2 আমাৰ কিমান হ'ব 2 হ'ব এতিয়া চোৱা ইয়াত হৈছে 2 আৰু আমাৰ যেটো সম্পৰ্ক আছিল -b/a তেনেহলে আমি এটু কেনেকৈ লিখিব পাৰো নে মাইনাস ইনটু -2 ডিভাইডেড বাই 1 তলত নাই মানে 1 আছে এটা সো মাইনাস আর মাইনাস পূরণ করলে আমার কি মান হবে মাইনাস আর মাইনাস পূরণ করলে আমার প্লাস হবে এতিয়া এটুক আমি লিখিব পারি a - 2 রাখিছো আর ইয়াত -2 মানে কি আমার b -2 মানে ইয়াত -2 হৈছে আৰু -2 মানে b -2 ঠাইত আমি b লিখিব পাৰো আৰু 1 ৰ ঠাইত আমি a লিখিব পাৰো এটু ফর্মুলা আছিল না আমার শূন্য দুটা সমষ্টিৰ ফর্মুলা আছিল -b/a এটা আমি চাম শূন্য দুটা পূৰণফল শূন্য দুটা কি কি এটা হৈছে 4 আৰু আনটো হৈছে -2 এই দুটা পূৰণ কৰিলে আমাৰ কিমান হ'ব -8 -8ক আমি -8 বাটা 1 লিখিব পাৰো না পাৰো এতিয়া চোৱা -8 ৰ ঠাইত আমি কি লিখিব পাৰো c -8 ৰ ঠাইত c আৰু 1 ৰ ঠাইত a লিখিব পাৰো এটু হৈ গল নে যে শূন্য দুটাৰ পূৰণফলৰ সম্পৰ্ক কি আছিল c/a যেটো আমাক দেখাব কৈছিল দেখালো বুঝিলা নে এটা আমি 2 নাম্বারটো চাও 2 নাম্বারটো আমার কি দিছে যে 4s² - 4s + 1 এটো আমার সলভটো হৈছে s গতিকে আমি ইয়াত বহুপদটো ধৰিলাম যে ps = 4s² - 4s + 1 এটো আমি ps বহুপদটো শূন্য বনাই দিম শূন্য বনালে কি হ'ব 4s² - 4s + 1 = 0 এটা আমি এটুক উৎপাদক বিশ্লেষণ কৰিম উৎপাদক কেনেকৈ কৰিব লাগে যেটো s² যেটো হক আছে আৰু যেটো ধ্ৰুবক আছে এই দুটা পূৰণ কৰিলে 4 * 1 কৰিলে আমাৰ কিমান হ'ব 4 এটা আমি এই 4 টুক এনেকৈ ভাঙিম যাতে প্লাস কৰিলে আমাৰ কি হয় 4 হয় আৰু পূৰণ কৰিলে আমাৰ কিমান প্লাস কৰিলে 4 আৰু পূৰণ কৰিলেও যাতে আমাৰ 4 হয় তেনলে 4s² - এটুক সোয়া 2 + 2 আমি কৰিব পাৰো s + 1 = 0 সোয়া 2 আৰু 2 প্লাস করলে আমার 4 হবে 2 আৰু 2 মাল্টিপ্লাই করলে আমার 4 হবে এটা আমি ব্রেকেট 2 উঠাই দিলে 4s² - 2s প্লাস মাইনাসে -2s + 1 = কিমান হল 0
এইটো সো ইয়াৰ পৰা কি এটা কমন যায় 2s কমন যায় ইয়াৰ পৰা 2s কমন ললে ইয়াত কি থাকিব 2s মাইনাস ইয়াৰ পৰা 2s টু গেলে কিমান থাকিব 1 ইয়াৰ পৰা আমি 2s আৰু 1 একো কমন না যায় কাৰণে আমি 1 কমন লব পাৰো 1 কমন ললে ইয়াত থাকিব 2s minus 1 is equal to 0 এটা কমন কিনে আমি লিখিলাম যে 2s minus 1 আৰু ইয়াৰ পৰা 2s minus 1 equal to 0 এতিয়া এবাৰ 2s minus 1 এটো 0 কৰিম এবাৰ এটো 0 কৰিম অতএব শূন্য দুটা আমি কিমান পালো শূন্য দুটা হ'ব যে 2s minus 1 is equal to 0 এটা 2s টু ইফালে রাখি দিলে 1 টু ইফালে গলে আমার প্লাস আর 1 হবে এটা অতএব s is equal to কিমান হলো আমার 1/2 আর এটা শূন্য কি হবে আমার 2s minus 1 is equal to 0 2s টু রাখি দিলে 2s 1 টু ইফালে গেলে আমার প্লাস আর হবে এটা s is equal to কিমান হল 1/2 এটা দুটা শূন্য পালো আমি শূন্য দুটা এটা হৈছে দুটাই হাফ হাফ 1/2 1/2 এটা আমি শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক চাম শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক শূন্য দুটা সমষ্টি কি কি হল শূন্য দুটা হৈছে আমাৰ এটা হৈছে 1/2 প্লাস 1/2 এটো দুটা কৰিলে আমি 2 ৰ পৰা 2 আমি কমন লব পাৰো 2 2 ৰ মাজত এবাৰ চাই এক লৈ ইয়াৰ লগত মাল্টিপ্লাই কৰিলে 1 প্লাস 1 ওপৰত কি হল 2 তলত হৈছে আমাৰ 2 2 2 ক্যান্সেল কৰিলে আমাৰ কিমান হ'ব 1 এটা সোয়া আমি যদি হেই যে আমাৰ যেটো দ্বিঘাত বহুপদ দিছিল এই বহুপদটোক ax² bx ৰ লগত কম্পেয়াৰ কৰো দ্বিঘাত বহুপদটো আমাৰ কিমান দিছিল 4s² - 4s + 1 এটো লগত যদি আমি ax² bx + c কম্পেয়ার করতে নালে আর পরা a আমার হবে 4 b = হবে আমার -4 আর c = কিমান হবে আমার 1 এটা সোয়া b আৰু যেটো আমাৰ শূন্য দুটো সমষ্টিৰ ফৰ্মুলা আছিল -b পাই ইয়াত সোয়া 1 আহিছে তেনেহলে আমি এটা সমতুল্য পরিমেয় সংখ্যা পাইছিলো নে যে তল ওপৰত আমি হৰ আৰু লবত সেম বস্তু পূৰণ কৰিব পাৰে ইয়াত সোয়া ইয়াত 1 আছে 1 ৰ লগত যদি আমি 4 পূৰণ কৰো তলটো 1 ৰ লগত আমি এটা কি 4 পূৰণ কৰিব পাৰো তেনেহলে ওপৰত কি হল ওপৰত হল আমাৰ 4 তলটো আমাৰ কিমান হৈছে 4 এতিয়া সোয়া দুইটা ঠাইত আমি 4 ক মাইনাস ইনটু -4 লিখিব পাৰো নে আৰু তলত হল আমাৰ 4 হৈছে নে এইটোক আমি এতিয়া লিখিব পাৰো সোয়া -2 থাকিল আৰু -4 ৰ ঠাইত আমি কি লিখিব পাৰো b তেনেহলে b আৰু 4 ৰ ঠাইত আমি কি লিখিব পাৰো a হৈ গল নে -b/a এটা আমি শূন্য দুটো যদি পূৰণফল চাও 1/2 ইনটু 1/2 হর হর আৰু লব লবটো আমাৰ পূৰণ হয় হর আৰু হর পূৰণ হ'ব লব আৰু লব পূৰণ 1 পূৰণ কৰিলে 1 হ'ব আৰু 2 2 পূৰণ কৰিলে আমাৰ কিমান হ'ব 4 হ'ব এটা সব 1 ৰ ঠাইত আমি কি লিখিব পাৰো c 4 ৰ ঠাইত কিমান লিখিব পাৰো a এটো আছিল নে শূন্য দুটোৰ পূৰণফল যে c/a হৈ গল আমাৰ সো এইখিনি আছিল আজিৰ ভিডিওত নেক্সট ভিডিওত আমি ইয়াৰ আগৰ পৰা আলোচনা কৰিম 3 নম্বৰৰ পৰা আলোচনা কৰিম अगर वीडियो अच्छा लगे तो वीडियो को लाइक करो कमेंट करो और दोस्तों के साथ शेयर करो आ रहा हूँ अगली वीडियो लेकर तब तक के लिए खुश रहो हंसते मुस्कुराते रहो और हाँ पढ़ाई जरूर करना क्योंकि काम पढ़ने से चलता है सिर्फ मुस्कुराने से नहीं टेक केयर